যেহেতু এইটো আমাৰ এটা থাৰ্ড টাইম হয় বিগত 2015 চনত মই বিটিআৰত অকলে জয় হৈ আহিছিলোঁ দুটা আমাৰ 40টা সমষ্টিতে প্ৰাৰ্থিত্ব দিয়া হৈছিলে 40টা সমষ্টিৰ ভিতৰত কোনো জিকিব নোৱাৰিলে খালি মই অকলে জিকি আহিব সক্ষম হৈছিলোঁ তাৰ মূল কাৰণটো হ'ল আমাৰ যিটো সাংগঠনিক ভেটি সেই ভেটিটো আমাৰ মজবুত আছিলে নাগ্ৰিজুলি সমষ্টিত আকৌ 2021 চনত পুনৰবাৰ দ্বিতীয়বাৰ মই জিকি আহিলোঁ আৰু এইবাৰ আমাৰ ইউপিপিএলৰ লগত গঠবন্ধন হ'ল আৰু তেওঁলোকৰ লগত গঠবন্ধন হোৱাৰ পিছত মই টুৰিজিম বিভাগৰ ইএমৰ দায়িত্ব পালোঁ আৰু তেনেকুৱাকৈ পৰ্যটক বিভাগ মই চাই আছোঁ আজি তৃতীয়বাৰৰ কাৰণে হয়তো অহাকালি আমাৰ টিকেট ঘোষণা হ'ব আৰু ময়ো প্ৰাৰ্থীৰ দাবীদাৰ আশা ৰাখিছোঁ আমাৰ ৰাজ্যিক নেতৃত্বত আমাৰ জিলা নেতৃত্বই তৃতীয়বাৰৰ কাৰণে মোক এই সুবিধাটো দিব বুলি আৰু মই নিশ্চিত এইবাৰ আমি বহুত বিপুল ভোটৰ ব্যৱধানত আমি নাগ্ৰিজুলি সমষ্টি মই জয় হৈ আহিব পাৰিম বুলি এইটো গোটেই বিটিচিতে যদি আমি 40টা সমষ্টি চাবলৈ যাওঁ আজি আমাৰ সকলো প্ৰাৰ্থিত্বৰ কাৰণে দাবীদাৰ আজি আমি কৰিলোঁ আমি জিলাত তো মোৰ জিলাত বিশেষকৈ তামোলপুৰত কোনো সমষ্টিত দুজনত বা তিনিজনতকৈ বেছি দাবীদাৰ নাই কিন্তু মোৰ সমষ্টিত 12জন ওলাইছে তাৰ কাৰণ এটাই বুজায় যে আমাৰ সাংগঠনিকভাৱে নাগ্ৰিজুলিত বহুত আমি শক্তিশালী হৈ আছোঁ কাৰণ তাতে যোনে খাৰা হ'ব জিতিব পাৰিব সেনেকুৱা এটা পৰিৱেশ আজি 10 বছৰত আমাৰ বিজেপি কাৰ্যকৰ্তাসকলে কৰি দেখুৱাইছে তো সেইকাৰণে সকলোৱে প্ৰাৰ্থীৰ দাবীদাৰ কৰিছে তাৰ কাৰণে মই সুখী আৰু সকলোকে লৈ আমি একলগত আগবাঢ়ি যাম আৰু সকলোৱে নিজৰ নিজৰ স্তৰত আমাৰ পাৰ্টিৰ কাম কাজবোৰ কৰি আছে তো আমাৰ যিটো পাৰ্টিৰ শক্তি ইয়াতে বুজা যায় যে আমাৰ নাগ্ৰিজুলি সমষ্টিত আমি কিমান শক্তিশালী আছোঁ তো নিশ্চিতভাৱে যেহেতু 10টা বছৰত যিখিনি মই পাৰ্টিৰ কাৰণে সময় দিলোঁ পাৰ্টিৰ কাৰণে কাম কৰিলোঁ সেইভাৱে মই ভাবোঁ মোৰ একো তেনেকুৱা একো বদনাম নাই একো তেনেকুৱা কলংকিত একো কাম কৰা নাই পাৰ্টি বিৰোধী একো কাম কৰা নাই ৰাজ্যৰ বিৰোধী একো কাম কৰা নাই যিমানখিনি মোৰ ফাণ্ড আছে যিমানখিনি মোৰ ডিপাৰ্টমেণ্ট আছে যিমান পাৰোঁ মই ইমানখিনি কাম কৰি গৈছোঁ সকলোকে একলগত লৈ কিনে তো সেইকাৰণে মই আশাবাদী যে তৃতীয়বাৰৰ কাৰণেও নেতৃত্বই মোক প্ৰাৰ্থিত্ব দিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা